আজি সদৌ চাওতাল ছাত্ৰ সন্থাই সংবাদমেল আয়োজন কৰাৰ বিষয়টো হ'ল যে যোৱা 17 তাৰিখত ৰাণীকাটা বন সংমণ্ডলত অফিচ কাৰ্যালয়ত যি হুলস্থুলীয়া পৰিৱেশ হ'ল, অনাকাংক্ষিত ঘটনা হ'ল, এই অনাকাংক্ষিত ঘটনাক লৈ পেলাই চাওতাল ছাত্ৰ সন্থাই আৰু চাওতাল জনগোষ্ঠীয়ে আমি ধিক্কাৰ প্ৰকাশ কৰিছোঁ। তেনেকুৱা অনাকাংক্ষিত ঘটনা আমি বিচৰা নাছিলোঁ আৰু অনাগত দিনত আমি নিবিচাৰোঁ। কিন্তু সেইদিনাখন যি ঘটনা ঘটিল তাৰে হয়তো কিছু কথাখিনি মই ৰাইজক আৰু আপোনালোকক অৱগত নকৰিলে বহু বস্তুই লুকাই গৈছে, ৰাইজে গম নাপাব, প্ৰশাসনে গম নাপাব। আৰু সেইকাৰণে আজি এই বিষয়টোৰ লগত জড়িত সংলগ্ন হৈ থকা কিছুমান বিষয়টো মই আজি আপোনালোকৰ ওচৰত মই ব্যাখ্যা কৰিছোঁ। যে ঘটনাৰ বিষয়টো হ'ল 16 তাৰিখৰ সন্ধিয়াৰ সময়ত ৰাণীকাটা ৰেঞ্জৰ ফৰেষ্টৰ পৰা 25জনীয়া চাওতাল জনগোষ্ঠীৰ লোকসকলক মানে কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকৈ, চৰকাৰৰ কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকৈ তেখেতসকলক বন সংমণ্ডলৰ আৰক্ষীয়ে তেখেতসকলক কাৰ্যালয়লৈ লৈ আহিছিলে। আৰু সেই লৈ অহা লোককেইজনক তেখেতসকলৰ কিছুমান শাৰীৰিক নিৰ্যাতন সংমণ্ডলৰ কাৰ্যালয়ত তেখেতসকলক প্ৰদান কৰা হৈছিলে। আৰু তাৰ লগত সংলগ্ন কৰি যিসকল তেখেতসকলৰ তিৰোতা এই ঘটনাস্থললৈ আহিছিল, সেই ঘটনাটো তেখেতসকলে প্ৰতিবাদ কৰিছিলে। কিন্তু প্ৰতিবাদ ফলস্বৰূপে তাত কিছুমান সেইটোৰ সময়ত মদ খাই থকা যিটো বিহু চলি আছিল, আৰু বন সংমণ্ডলৰ কিছুমান আৰক্ষীয়ে তেখেতসকলে বিহুৰ এই আমেজটো লৈ পেলাই তেখেতসকলে মদ্যপান কৰিছিলে আৰু সেইটো সুযোগতে এই চাওতালী মহিলাসকলক দুৰ্ব্যৱহাৰ কৰিছিলে। তেখেতসকলৰ স্তনত তেখেতসকলে হাত দিছিলে, তেখেতসকলৰ শৰীৰৰ কিছুমান গোপন অংগত তেখেতসকলে হাত দিছিলে আৰু তেখেতসকলক পৰা পৰ্যন্ত এটেম্প কৰা হৈছিলে। আৰু যিসকলে সেই এটেম্প কৰা কাৰ্যক বিৰোধিতা কৰিছিলে তেখেতসকলক বন্দুকেৰে খুন্দিয়াই 4জনক আপোনালোকে দেখিবই পাব, এতিয়াও এজনী মেডিকেলত এডমিট হৈ আছে, আহত কৰিছিলে। আৰু তেখেতসকলৰ দুটামান ল'ৰা ছোৱালীও লৈ আহিছিলে আৰু ল'ৰা ছোৱালীসকলকো নিৰ্যাতন কৰা হৈছিলে। আমি শুনিব পোৱা মতে তেখেতসকলকো, এই সৰু সৰু কেঁচুৱাসকলকো ডাষ্টবিনত মানে পেলাই থোৱা আছিলে, আবদ্ধ কৰা হৈছিলে। আৰু যিসকল দেখাত ধুনীয়া তেখেতসকলক চুমা দিছিলে, আৰু যিসকল দেখাত ধুনীয়া নহয় তেখেতসকলক মানে গালৈ থু দিয়া হৈছিলে, মুখমণ্ডললৈ থু দিয়া হৈছিলে। আৰু সেই কাৰ্যখিনি গোটেই ৰাতিৰ ভিতৰতে এইখিনি এৰিয়াত গোটেই স্প্ৰেড হৈ যায়, সকলো ৰাইজে গম পায়। আৰু তাৰ কাৰণে পিছদিনাখন অৰ্থাৎ 17 তাৰিখে ৰাতিপুৱাই সেইখিনি এৰিয়াৰ চাওতাল ৰাইজে গোট খাই পেলাই প্ৰতিবাদ কৰিছিলে। কিন্তু সেই প্ৰতিবাদ কাৰ্যটো ক্ৰমান্বয়ে মানে হিংসাত্মক ৰূপ ল'লে, আৰু হিংসাত্মক ৰূপ লৈ পৰৱৰ্তী সময়ত আমি টিভিৰ স্ক্ৰীণত আমি যি দৃশ্যটো দেখা পাইছোঁ, ঠিক তেনেকুৱা অনাকাংক্ষিত ঘটনা ঘটা হ'ল বা ঘটিলে। তাত আমি দেখিবলৈ পাইছোঁ কিছুমান চাওতাল ছাত্ৰ সন্থাৰ ল'ৰাও তাত আমি দেখিবলৈ পাৰোঁ। আৰু চাওতাল ছাত্ৰ সন্থাৰ ল'ৰাই যে আগেদিনাখন ৰাতি যি ঘটনাটো ঘটিছিলে সেই ঘটনাৰ বিৱৰণী তেখেতসকলে প্ৰকাশ কৰিছিলে। আৰু যি ধৰ্ণা কাৰ্যসূচী তাত ৰূপায়ণ কৰা সেই ধৰ্ণা কাৰ্যসূচীত আপোনাৰ জিলা প্ৰশাসনক তেখেতসকলে ঘটনাৰ বিৱৰণীয় মেমৰেণ্ডাম প্ৰস্তুত কৰি তেখেতসকলে প্ৰদান কৰিছিলে আৰু মিডিয়াত বাইট প্ৰদান কৰিছিলে। কিন্তু কথাটো হৈছে যেতিয়া পৰিস্থিতি আনকণ্ট্ৰল হৈ যায়, মানুহবিলাক উত্তেজিত হৈ যায়, উত্তেজিত হোৱাৰ ফলত আমাৰ ল'ৰাকেইটাই তাত কিন্তু চামিল হোৱা নাছিল। আমাৰ ল'ৰাকেইটাই সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পৰা পৰ্যন্ত তেখেতসকলে চেষ্টা কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশত সেই ল'ৰাবিলাকৰ ইমেজ আজি বিভিন্ন চেনেলত, বিভিন্ন নিউজ চেনেলত উল্টাকৈ প্ৰস্তুত কৰিলে, আৰু ল'ৰাবিলাকৰ ইমেজ লৈ পেলাই আজি প্ৰশাসনে তেখেতসকলৰ মানে আজি এৰেষ্ট কৰিবৰ কাৰণে হয়তো কেছ তেখেতসকলৰ ওপৰত জাপি দিছে। আমি ভাবিছোঁ আৰু কৈছোঁ যে যিসকল দোষী সেই দোষীসকলক কাৰায়ত্ব কৰক। কাৰণ আমি চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ সন্থাই এনেকৈ অনাকাংক্ষিত ঘটনা আৰু বৰ্বৰতাক লৈ কোনোদিনৰ আমি হাৰ মনা নাই। আমি তেনেকুৱা বৰ্বৰতাক কাৰণে জিলা প্ৰশাসনক কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, কৰক। কিন্তু কথা হ'ল তাত যিসকল মানুহ, যিসকল ল'ৰা সেই আন্দোলনত বা সেই ধৰ্ণাস্থলীত নাছিল, সেই উৎপাতত নাছিল, সেইসকলক ক্ষমা কৰি দিব লাগে, ৰেহাই দিব লাগে। যিসকল মহিলা আজি নিপীড়িত হৈছিলে, যিসকল কণ কণ 18 বছৰৰ তলৰ ল'ৰা ছোৱালী তাত গৈ মানে সেই কাৰ্যৱলীত তেখেতসকল লাগি গৈছিলে, তেখেতসকলকো যি আইন আছে সেই আইনমতে তেখেতসকলক শাস্তি দিয়া যাওক। কিন্তু নিৰ্দোষী ব্যক্তি, নিৰ্দোষী ল'ৰা ছোৱালী, নিৰ্দোষী ষ্টুডেণ্ট
নিৰ্দোষী ছাত্ৰ ছাত্ৰীক কিন্তু মাফ কৰি দিব লাগে, এইটো কথা আমি প্ৰশাসনক দাবী জনাইছোঁ। তাৰ লগে লগে আমি এটা স্পষ্টভাৱে এটা কথা প্ৰকাশ কৰিছোঁ, যিটো আমি দেখিবলৈ পালোঁ যে কিছুমান বিশেষ বড়ো নিউজ চেনেল, সেই বিশেষ বড়ো নিউজ চেনেলে একপক্ষীয়ভাৱে নিউজটো অলপ বেলেগ ধৰণে বনাইছে, আৰু সেই নিউজটো আমি সহ্য কৰিব নোৱাৰোঁ। কাৰণ তাত প্ৰকাশ পাইছে যে চান্থালসকল আৰক্ষীৰ অৰ্থাৎ বন আৰক্ষীৰ বন্দুক কাঢ়িছে, বন আৰক্ষীৰ গুলি কাঢ়িছে, আৰু কাঢ়ি পেলাই তেখেতসকল মাওবাদীৰলৈকে তেখেতসকলে অস্ত্ৰ যোগান ধৰিছে, সেইবিলাক কথা তেখেতসকলে ব্যক্ত কৰিছে। আমি ধিক্কাৰ প্ৰকাশ কৰিছোঁ। চাওতাল জনগোষ্ঠী এনেকৈ বন্দুকৰ প্ৰয়োজনো নহয়, আৰু বন্দুক লৈ কোনোদিনা তেনেকুৱা ইমান সাংঘাতিক আন্দোলনো কৰা নাই, আৰু আমি তেনেকুৱা নিবিচাৰোঁ। আৰু সেই বন্দুকবিলাক যিসকলে মানে ফৰেষ্ট ৰেঞ্জৰ অফিচত পাইছিলে, সেই ফৰেষ্ট ৰেঞ্জত সেই বন্দুকবিলাক বন সংমণ্ডল আৰু আৰক্ষীসকলক মানে যাতে বেয়া মানুহৰ হাতত এই বন্দুকখিনি নপৰে তাৰ কাৰণে প্ৰদান কৰিবৰ কাৰণে, মানে ওলোটাই ঘূৰাই দিবৰ কাৰণেহে তেখেতসকলে সংৰক্ষণহে কৰিছিলে, ছেভ কৰিছিলেহে। কিন্তু তাৰ মাজতে কিছুমান দুৰ্বৃত্তই আৰু কিছুমান মানে একপক্ষীয় মানুহে সেই বন্দুকটো তেওঁলোকৰ হাতৰ পৰা কাঢ়ি পেলাই বন্দুক জ্বলা জুইলৈ তেখেতসকলে মানে জাপি দিলে, আৰু তেনেকৈ কিছুমান জুইত জাহ হৈ গ'ল। তাৰ লগে লগে আকৌ গাড়ী মটৰ আদি কৰি যিখিনি তাত ক্ষতি হ'ল, তাত বহু ক্ষতি হৈছে, আমিও দেখিছোঁ, ধিক্কাৰ জনাইছোঁ। সেই ক্ষতিক তেনেকুৱা হ'ব নালাগিছিল। কিন্তু স্পষ্ট কথা, একাংশ যি বড়ো নিউজ পৰ্টেল চেনেলবিলাকে যে একপক্ষীয়ভাৱে গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ দিশে তেখেতসকলে নিউজ প্ৰচাৰ কৰিছে, তেনেকুৱা নিউজ বন্ধ হ'ব লাগে। আমি আহ্বান জনাইছোঁ প্ৰশাসনকো এই বিষয়টো, এই মেটাৰটো চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, তাকে এই বিষয়টো অলপ চাই দিব লাগে। তাৰ লগে লগে জানে যে যিসকল লোক তাত গ্ৰেপ্তাৰ হৈছে, সেই গ্ৰেপ্তাৰ হোৱা লোকসকলক মানে অতি পাতেৰে তেখেতসকলক নিৰ্মমভাৱে ৰুমৰ ভিতৰত তেখেতসকলক অত্যাচাৰ কৰা আমি শুনিবলৈ পাইছোঁ। কিমান দূৰ সঁচা নাজানো, কিন্তু ডিউটিত থকা কিছুমান আৰক্ষীসকলে আমাক সেই বিষয়টো অৱগত কৰিছে। আমি ভাবিছোঁ যে ন্যায়গতভাৱে তেখেতসকলক শাস্তি দিয়া যাওক, কিন্তু এনেকৈ লাঠিৰে চাৰ্জ কৰি তেখেতসকলক বৰিৰত মাৰি তেখেতসকলক আহত কৰাটো কিমান দূৰ যুক্তিসংগত হ'ব পাৰে, সেই বিষয়টো কিন্তু আজি প্ৰশ্নৰ আৱৰ্ত। সেইকাৰণে আমি কৈছোঁ যে যিসকল দোষী তেখেতসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আমি সহযোগ কৰিম, আমি সহায় আগবঢ়াব, চাওতাল ছাত্ৰ সন্থাই সহায় আগবঢ়াব। আৰু যিসকল ল'ৰা ইতিমধ্যে বাহিৰত পলাতক অৱস্থাত আছে, আমিও প্ৰশাসনক সহায় কৰিব লাগিব। কাৰণ যিসকল ল'ৰাই যদি আমাৰ চাওতাল ছাত্ৰ সন্থাৰ হয়, সেইসকল ল'ৰাই যদি এনেকৈ দুষ্কৃতি যদি তাত ঘটনা সংঘটিত কৰিছে, তেনেকুৱা ল'ৰা চাওতাল ছাত্ৰ সন্থাত কোনোদিনৰ স্থান নাপায়, এইটো চিধা কথা। সেইকাৰণে তেনেকুৱা ল'ৰাক যদি চিনাক্ত হৈছে, সেই বিষয়টো প্ৰশাসনৰ ওচৰত আমিও দাবী জনাইছোঁ, এই বিষয়টো বিবেচনা কৰিব লাগে। তাৰপিছত এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱা বহুত দিনৰ পৰা চাওতালৰ ওপৰত বিভিন্ন অনাকাংক্ষিত ঘটনাবিলাক হৈ আছে। আপুনি 96 হওক, 98 হওক, 2014 হওক, আৰু যোৱাবেলি 2026 চনত যি ঘটনা ঘটিল কাৰিগাঁৱত, সেই ঘটনাটো লৈ পেলাই BTCৰ মুৰব্বী হাগ্ৰামা প্ৰধানে যি টুলুঙা মন্তব্য প্ৰদান কৰিছে, সেই টুলুঙা মন্তব্যখিনি আমি ধিক্কাৰ জনাইছোঁ। কাৰণ তেখেত চৰকাৰৰ মুৰব্বী, তেখেত কেবিনেটৰ মুৰব্বী, তেখেতৰ হাতত ল' এণ্ড অৰ্ডাৰটো থাকে। ল' এণ্ড অৰ্ডাৰটো থকা এজন চৰকাৰৰ মুৰব্বীয়ে আজিৰ তাৰিখলৈকে যে উচিত সিদ্ধান্ত, উচিত নিৰপেক্ষ তদন্তৰ বিষয়ে তেখেতে প্ৰদান কৰিব পৰা নাই, আমি ধিক্কাৰ জনাইছোঁ। তাতে দেখিবলৈ পাইছোঁ যে BTC চিফে অৰ্থাৎ হাগ্ৰামা মহিলাৰীদেৱে নিজাববীয়াকৈ ফৰেষ্টাৰসকলক লৈ পেলাই, বিষয়ববীয়াসকলক লৈ পেলাই যে এটা তদন্তৰ কথা তেখেতে ঘোষণা কৰিছে, সেই তদন্তৰ বিষয়টো লৈ আমি ধিক্কাৰ প্ৰকাশ কৰিছোঁ। আমি মানা নাই, কিয়নো সেই যি ঘটনা ঘটিলে, সেই ঘটনাত চাবলৈ গ'লে যে বন বিষয়াৰ লগত তদন্তৰ বিষয়টো কেনেকৈ আহি পৰিছে। তদন্তৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ৰ তদন্ত, নিৰপেক্ষ তদন্ত হ'ব লাগে। সেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত যদি তেখেতে আহ্বান কৰিব নোৱাৰে, তেনেহ'লে কোনখন চৰকাৰৰ, কোনখন মূৰ্খ চৰকাৰ তেখেতে চলাই আছে, আমি ধিক্কাৰ প্ৰকাশ কৰিছোঁ। সেইকাৰণে চাওতাল ছাত্ৰ সন্থাই এটা নিৰপেক্ষ তদন্ত হওক, আমি চৰকাৰৰ ওচৰত আৰু এই জিলা প্ৰশাসনৰ ওচৰত আমি ডিমাণ্ড উত্থাপন কৰিছোঁ। তাৰ লগে লগে যে সেই 96 আৰু আজি 2026লৈকে যি চাওতাল ওপৰত মানে ক্লেছ সৃষ্টি কৰিব পৰা কিছুমান ব্যক্তিসকলে মত প্ৰদান কৰিছে। তেখেতসকলে কৈছে যে চান্থালসকল ঝাৰখণ্ডৰ পৰা আহিছে, তেখেতসকল উৰিষ্যাৰ পৰা আহিছে, তেখেতসকল বাহিৰৰ মানুহ, আৰু তেখেতসকল বাহিৰৰ পৰা আহি পেলাই ইয়াতে
বনাঞ্চলত তেখেতসকলে বসবাস কৰি আছে আৰু বনাঞ্চল ধ্বংস কৰিছে তেখেতসকলে কিমান দূৰ যুক্তি আছে মই স্পষ্টকৈ কৈছে আমি ভালকৈ জানো আৰু আমাৰ পৰা ছিনিয়ৰ মানুহ যিখিনি আছে সেইখিনি ভালকৈ জানে যে কথাটো হৈছে 96 98 যিসকল চাওতাল মানুহৰ ওপৰত ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ল তেখেতসকলক খেদি পঠিওৱা হ'ল আৰু সেই খেদি পঠিওৱা মানুহসকলক উচিত জেগাত নিজৰ ভূমিত সংস্থাপন দিব নোৱাৰাৰ কাৰণে সেই মানুহখিনি বনাঞ্চল এৰিয়াত গৈছে আৰু সেই মানুহখিনি আমাৰ ইয়াৰে মানুহ বেলেগৰ পৰা অহা মানুহ নহয় আৰু সেই মানুহৰ ওপৰত আজি মাওবাদী এটা বেয়া শব্দ বেয়া এটা উগ্ৰপন্থী সেই উগ্ৰপন্থীত তেখেতসকলক মানে বদনাম দিব বিচাৰিছে তাৰ লগতে ঝাৰখণ্ড দিবলৈ তেখেতসকলে কৈছে আমি কিন্তু কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ আমাৰ নিজৰে ইয়াৰে মানুহ লোকেল মানুহ খিলঞ্জীয়া মানুহক যদি মাওবাদী ঝাৰখণ্ড এনেকৈ সজায় তো এনেকৈ মানে ক্লেশ সৃষ্টি কৰিব পৰা এনেকৈ বৈষম্য সৃষ্টি কৰিব পৰা তেনেকুৱা ক'ব পৰা ব্যক্তি আজিৰ সমাজত আমি সকলোৱে শিক্ষিত হৈছোঁ তেনেকুৱা কথাবিলাক অলপ বিবেচনা কৰি ক'ব লাগিছিল তাৰ মাজতে এই ব্যক্তিজন হৈছে মই নামটো তেখেতৰ উনুকিয়াই দিছোঁ তেখেত হৈছে বড়ো সুৰক্ষা জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি দাউৰা দেক্ষেপ ব্ৰহ্ম তেখেতৰ নাৰ্জাৰী তেখেতৰ যি মন্তব্য সেই মন্তব্যত শুনিবলৈ পাইছোঁ যে এই যিসকল চাওতালসকল এই চাওতালসকল ঝাৰখণ্ডী হয় তেখেতসকল মাওবাদী হয় আৰু মাওবাদী দৰে বা মাওবাদী হৈ আজি অসমত উৎপীড়ন চলাইছে BTC এৰিয়াত আজি অশান্তিৰ বীজ ৰোপণ কৰিছে কিমান দিন এই উৎপীড়ন হৈ থাকিব তাৰ বিষয়ে তেখেতে কিন্তু মত স্পষ্টকৈ ব্যক্ত নকৰিলে আৰু সেইকাৰণে আমি কৈছোঁ যে কোন ঝাৰখণ্ডী কোন মাওবাদী যদিহে তেখেতৰ হাতত উচিত প্ৰমাণ নাই তথ্য যদি নাই তেনেকুৱা শব্দ কোৱাৰ পৰা তেখেতে বিৰত থাকক নহ'লে আমি যি ধাৰাবাহিকতাভাৱে এটা সুস্থিৰ সমাজত বসবাস কৰিব বিচাৰিছোঁ আমি শান্তি বিচাৰিছোঁ আৰু শান্তি ব্যাঘাত কৰিব পৰা মন্তব্য কিন্তু তেখেতে প্ৰদান কৰিছে আমি বাৰে বাৰে কৈছোঁ যে আমি উগ্ৰপন্থী বিচৰা নাই আমি অন্যায় বিচৰা নাই আমি আমাৰ চাওতালসকলৰ যি সুৰক্ষা চাওতালসকলৰ যি সাংবিধানিক অধিকাৰ বিচাৰিছোঁ আমি যি চাওতাল ছাত্ৰ সন্থাই যি জন্মলগ্নৰে পৰাই ধাৰাবাহিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ সেই গণতান্ত্ৰিক আন্দোলন তেখেতসকলে মুহিমৰ কৰিব বিচাৰিছে তেখেতসকলৰ চাওতালসকলৰ যি কণ্ঠ সেই কণ্ঠ ৰোধ কৰিব বিচাৰিছে আমি সেই কথাটো উপলব্ধি কৰি গৈছোঁ তেখেতৰ মুখেৰে আৰু সেইকাৰণে সেই স্বৰ্গৰ ৰজাৰ আমি তেখেতৰ মন্তব্যক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ অনাগত দিনত যাতে তেনেকুৱা ক্লেশ হ'ব পৰা গোষ্ঠীগত সংঘৰ্ষ লগাব পৰা এটা জনগোষ্ঠীক নিৰ্দিষ্ট কৰি এনেকৈ কথা ক'ব পৰা তেখেতে যাতে তেনেকুৱা মন্তব্য প্ৰদান নকৰে তাৰ বাবে তেখেতক আমি হুঁকিয়ানি প্ৰদান কৰিছোঁ আৰু অন্যথা তেখেতে যদি এই ক্লেশ আৰু গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব পৰা তেনেকুৱা মন্তব্য যদি প্ৰকাশ কৰে এই চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল জনগোষ্ঠীয়ে চাওতাল বুদ্ধিজীৱী কিন্তু মনে মনে বহি নাথাকি স্পষ্ট কৰি দিছোঁ তাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে এই বন সংমণ্ডলৰ আৰক্ষীৰ লগত যি ঘটনাটো ঘটি গ'ল তাৰপিছত বিভিন্ন মহলে বিভিন্ন নিউজ চেনেলে আদি কৰি কিছুমান বিশেষ জনগোষ্ঠীয়ে মই নাম নকওঁ বাৰু কিছুমান বিশেষ জনগোষ্ঠীয়ে এই সেইদিনাখনৰ এই ধৰ্ণা কাৰ্যসূচী লৈ পেলাই যি হুলস্থুলীয়া পৰিৱেশটোৰ সৃষ্টি হ'ল সেইটো বেলেগ ফালে ডাইভাৰ্ট কৰিব বিচাৰিছে সেইটো ক্লেছ কৰিব বিচাৰিছে তো সেই তেনেকুৱা যাতে ডাইভাৰ্ট নকৰে আমি বাৰম্বাৰ কৈছোঁ আগতে কৈছোঁ আজিও কৈছোঁ আৰু অনাগত দিনতো কম যাতে বড়ো আৰু চামফালৰ মাজত বিভদকামী শব্দ প্ৰয়োগ নকৰি যাতে এই দুয়োটা জনগোষ্ঠীৰ মাজত আগৰ পৰিৱেশটো ঘূৰাই নানে আমি শান্তি বিচাৰিছোঁ শান্তি হৈ থাকিব লাগে আৰু এই বিশেষ জনগোষ্ঠীৰ এই মন্তব্যখিনি আমি প্ৰশাসনক দাবী জনাইছোঁ মই যোৱাকালি SP লগতো বহিছোঁ ওদালগুৰি SPকো কৈছোঁ যে এই মন্তব্যবিলাক টুলুমা মন্তব্য কৰিছে আৰু জাতি জনগোষ্ঠীৰ মাজত বিভাদকামী শক্তি ইয়াত ভৰাবৰ কাৰণে চেষ্টা কৰিছে তেনেকুৱা ব্যক্তিক চিনাক্ত কৰি আপোনালোকে তেখেতক শাস্তি প্ৰদান কৰিব লাগে তো সেইকাৰণে আমি ভাবিছোঁ অনাগত দিনত যাতে এই শান্তি শৃংখলা বজাই ৰাখে তাৰ কাৰণে সদৌ চাওতাল ছাত্ৰ সন্থা সদায় লগত আছোঁ প্ৰশাসনৰ লগত আছোঁ আৰু অনাগত দিনত আমি সকলো জনগোষ্ঠীক জ্ঞাতাতে কওঁ যে কোনো এটা জনগোষ্ঠীক ক্লেশ সৃষ্টি কৰিব পৰা বিভাদকামী শক্তি ভৰাই এটা জনগোষ্ঠী বাহিৰৰ এটা জনগোষ্ঠী অখিলঞ্জীয়া এটা জনগোষ্ঠী খিলঞ্জীয়া সেই বিষয়টো লৈ পেলাই যাতে আৰু মত প্ৰকাশ নকৰে তাৰ বাবে সকলো জাতি জনগোষ্ঠীক আহ্বান জনাইছোঁ ধন্যবাদ